নমস্কাৰ আজি মই কেইটামান ইন্টাৰেষ্টিং প্ৰডাক্টৰ ওপৰত ডিসকাস কৰিম যিবিলাক অসমৰ পৰা এক্সপোৰ্ট হৈ আছে বা সেই প্ৰডাক্ট বিলাক কি বা কিমান মানে পৰিমাণে হৈ আছে বা কোন কোন কান্ট্ৰিলে গৈ আছে তাৰ ওপৰত ডিসকাস কৰিম আৰু এনেকুৱা ধৰণৰ টপিকৰ ওপৰত মই ডিসকাস কৰি থাকিম আৰু যিসকলে ভিডিওটো নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰিব আৰু আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে জয়েন কৰক কন্টেক্ট নাম্বাৰ দি আছে নাম্বাৰ 1 সবে জানে সেই প্ৰডাক্টটো অসমৰ যেটো টি বা চাহপাতটো পৃথিৱীৰ বিভিন্ন দেশলৈ গৈ আছে আৰু অলমোস্ট 50% প্ৰডাক্টস ইয়াৰ পৰা গৈ আছে গতিকে এটো এটা গ্ৰেট অপৰচুনিটি আছে কাৰণ এটো অলৰেডি গোটেই ওয়াৰ্ল্ডত মানে ডিমান্ড আছে বা এটো সকলোৱে জানে গতিকে এটোৰ ওপৰত আপুনি এডভাৰটাইজমেন্ট কৰাৰো ইমান প্ৰয়োজন নাই গতিকে আপোনালোকে জাস্ট বায়াৰ চালেই হ'ব এই প্ৰডাক্টটো এক্সপোৰ্ট কৰিবৰ কাৰণে কোন কোন কান্ট্ৰিলে গৈ আছে ইউকে ৰাছিয়া আৰু মিডল ইষ্ট এতিয়া অসম টিৰ ওপৰত আপোনালোকে কাম কৰিব পাৰে গতিকে আপোনালোকে ইনিশিয়ালি এক্সপোৰ্টটো শিকি লৈ আপোনালোকে এনেকুৱা ধৰণৰ প্ৰডাক্টত মানে কম পৰিমাণে প্ৰথমে আপোনালোকে এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰে নেক্সট আহিলে বেম্বো প্ৰডাক্টস এই বেম্বো প্ৰডাক্টসৰ ভিতৰত আপুনি কোন কোন ধৰণৰ প্ৰডাক্ট আপোনালোকে এক্সপোৰ্টৰ কথা ভাবিব পাৰে বেম্বো ফাৰ্নিচাৰ আছে বা এনেকুৱা হ্যান্ডিক্ৰাফ্ট প্ৰডাক্ট আছে বা বেম্বো জুৱেলাৰীও ডিমান্ডেড হয় গতিকে কোন কোন কান্ট্ৰিলে অলৰেডি এই বেম্বো প্ৰডাক্ট বিলাক এভেইলেবল বা ডিমান্ডেড হয় সেই কান্ট্ৰি দুখন হৈছে আপোনাৰ USA আৰু ইউৰোপিয়ান কান্ট্ৰিজ গতিকে এই দুখন কান্ট্ৰিত আপোনালোকে ইনিশিয়ালি টাৰ্গেট কৰিব পাৰে আৰু যেহেতু বেম্বো জুৱেলাৰীটো মানে আফ্ৰিকান কান্ট্ৰি বিলাকত মানে ভাল পায় গতিকে আপোনালোকে বেম্বো জুৱেলাৰীৰ ওপৰতো কাম কৰি আপোনালোকে ইনিশিয়ালি মাৰ্কেটটোত সোমাবলৈ চেষ্টা কৰিব লাগে কাৰণ এক্সপোৰ্টত আপুনি বায়াৰ চোৱাটোই মোস্ট ইম্পৰ্টেন্ট কথা যদি আপোনাৰ হাতত প্ৰডাক্টটোৰ ষ্ট্ৰেংথ থাকে তেতিয়া হলে আপুনি হেতুত লাগি থাকিলে আপুনি নিশ্চয় এদিন সাকসেসফুল হ'বই স্পাইসেস মানে অল ওভাৰ ওয়াৰ্ল্ডত ডিমান্ড আছে গতিকে আপোনালোকে কান্ট্ৰি তেনেকে 6-7খন কান্ট্ৰি টাৰ্গেট কৰি লওক আৰু লৈ আপোনালোকে বায়াৰ চাই প্ৰথমে আপোনালোকে কম কোৱান্টিটি দি আপোনালোকে স্যাম্পল কৰক স্যাম্পল কৰি যেতিয়া স্যাম্পল এপ্ৰুভ হ'ব তেতিয়া কম কোৱান্টিটি দি আপোনালোকে সেইবিলাক মাৰ্কেটত সোমাবলৈ চেষ্টা কৰক যেহেতু আমাৰ এই প্ৰডাক্ট বিলাক এভেইলেবল আছে আৰু এটা কথা মানে ব্ৰাউন ৰাইসটো ভিয়েটনামে বহুত পৰিমাণে ইম্পোৰ্ট কৰে কাৰণ তেওঁলোকে যেটো ভেজিটেবল মানে ৰাইসৰ নুডলছ বনায় সেইটোৰ ওপৰত মানে তেওঁলোকে প্ৰসেস কৰে গতিকে তেওঁলোকে এটো বহুত ইম্পোৰ্ট কৰে গতিকে তেনেকুৱা কান্ট্ৰি বিলাকতো আমাৰ হোমৰ বহুতখিনি অপৰচুনিটি আছে গতিকে এনেকুৱা ধৰণৰ প্ৰডাক্ট মানে আমাৰ ইয়াত যেহেতু এভেইলেবল আছে সেই প্ৰডাক্ট বিলাকৰ ওপৰতে আপোনালোকে কাম কৰক ইনিশিয়ালি আপোনালোকে এন্টাৰ কৰক গ্লোবাল মাৰ্কেটত কম পৰিমাণে আৰু তাৰ পাছত গ্ৰেজুৱেলি আপোনাৰ কাম আপোনাৰ প্ৰডাক্ট বা আপোনাৰ কমিউনিকেশ্যন যেতিয়া আপোনাৰ বায়াৰে ভাল পাব তেতিয়া আপুনি বাল্কত অৰ্ডাৰ পাব আপোনাৰ এনেকুৱা নহয় যে আপুনি সেইখিনি কাৰণে আপুনি ডিজিটালি আপুনি এভেইলেবল হ'ব লাগিব কাৰণ ডিজিটালি এভেইলেবল হোৱাটো মোস্ট ইম্পৰ্টেন্ট কথা কাৰণ আপোনাক যদি বায়াৰে কোনো মানে নেদেখে বা তেওঁ একো আপোনাৰ কোনো একো নাই গতিকে তাৰ কাৰণে আপুনি কোম্পানী এটা সেটআপ কৰিব লাগিব মই আগৰ ভিডিও বিলাকত কৈছো কেনেকৈ কোম্পানী সেটআপ কৰে বা কি ধৰণৰ ডকুমেন্টস ল'ব লাগিব সেইখিনি কথা জানি লৈ আপোনালোকে মানে এক্সপোৰ্টৰ কথা আৰম্ভ কৰিব পাৰে মই এনেকুৱা ধৰণৰ টপিকৰ ওপৰত আপডেট দি থাকিম আৰু গতিকে আহক আপোনালোকে এক্সপোৰ্ট শিকক কন্টেক্ট নাম্বাৰ দিয়া আছে আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে আৰু এনেকুৱা ধৰণৰ টপিকৰ ওপৰত মই আপডেট দি থাকিম থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও